ভূপেন বৰা এবছৰ আগৰ পৰাই নাছিলে একচুৱেলি তেওঁ নিজেই, গতিকে আজি ঢাকি দিছে, এইটোতো ভালেই কৰিছে ভূপেন বৰাক। মই দিলীপ শইকীয়া ডাঙৰীয়ালৈ এটা পুৰণা সতীৰ্থ হিচাপে পৰামৰ্শ দি আহিছোঁ যে বাজপেয়ী ভৱনত গেং অফ কংগ্ৰেছী বুলি কোঠা এটা ৰাখক। আপোনালোকে আমি যে কওঁ যে কেতিয়াবা গাহৰি লতেৰে চানি ধৰা দি ধৰে, এই ধুৰন্ধৰ কিছুমান মানুহে গৈ পেলাই গোটেই পুৰণি নিষ্ঠাৱান মানুহবিলাকক চানি ধৰিছে। গতিকে আপুনি আপোনাৰ ৰুমটোতো তলা ভালকৈ মাৰি থৈ যাব, কোনদিনা ভূপেন বৰাই আপোনাৰ তলা ভাঙি পেলাই আকৌ তাত সোমাই যাব, কাৰণ মুখ্যমন্ত্ৰী আসনখন নেৰে। গতিকে ভূপেন বৰাই আকৌ সেইখন চকীত বহিবৰ কাৰণে আকৌ অংক কৰিব, কাৰণ ভূপেন বৰাক কংগ্ৰেছৰ পৰা কি দিয়া নাই, চব দিছিলে। দিয়াৰ পিছতো যেতিয়া ইমান ডাঙৰ গাদ্দাৰী কৰিব পাৰে, গতিকে মই পুৰণা সতীৰ্থ হিচাপে অকণমান হ'লেও মোৰ দিলীপ শইকীয়াৰ লগত তেতিয়া কাম কৰিছিলোঁতো, এটা গেং অফ কংগ্ৰেছী মৰ্চাৰ ৰুম এটা তাত ৰাখিবলৈ দিছোঁ। ভাল কংগ্ৰেছীখিনি গৌৰৱ গগৈৰ লগত আছে, ধুৰন্ধৰবিলাক তেওঁলোকৰ তাত গৈছে। যেনেকৈ কংগ্ৰেছটো তৰুণ গগৈৰ দিনত কিছুমানে চেছ কৰিবলৈ চেষ্টা কৰিছিলে, সেই গোটেই গেংটো এতিয়া দিলীপ শইকীয়া অটল বিহাৰী বাজপেয়ী ভৱনত সোমাইছে। গতিকে মই কৈছোঁ নিজৰ ৰুমৰ তলাটো ভালকৈ মাৰি ল'ব, এওঁলোকে আকৌ তাত কিবা গোন্ধ পালে আপোনালোকৰ ৰুমত তলা ভাঙি পেলাই সোমাই যাব। গতিকে তেনেকুৱা মানুহ গৈছে, গতিকে সাৱধান কৰি দিছোঁ। কিন্তু ভূপেন বৰা এবছৰ আগৰ পৰাই নাছিলে একচুৱেলি তেওঁ নিজেই, গতিকে আজি ঢাকি দিছে, এইটোতো ভালেই কৰিছে ভূপেন বৰাক। মই দিলীপ শইকীয়া ডাঙৰীয়ালৈ এটা পুৰণা সতীৰ্থ হিচাপে পৰামৰ্শ দি আহিছোঁ যে বাজপেয়ী ভৱনত গেং অফ কংগ্ৰেছী বুলি কোঠা এটা ৰাখক। আপোনালোকে আমি যে কওঁ যে কেতিয়াবা গাহৰি লতেৰে চানি ধৰা দি ধৰে, এই ধুৰন্ধৰ কিছুমান মানুহে গৈ পেলাই গোটেই পুৰণি নিষ্ঠাৱান মানুহবিলাকক চানি ধৰিছে। গতিকে আপুনি আপোনাৰ ৰুমটোতো তলা ভালকৈ মাৰি থৈ যাব, কোনদিনা ভূপেন বৰাই আপোনাৰ তলা ভাঙি পেলাই আকৌ তাত সোমাই যাব, কাৰণ মুখ্যমন্ত্ৰী আসনখন নেৰে। গতিকে ভূপেন বৰাই আকৌ সেইখন চকীত বহিবৰ কাৰণে আকৌ অংক কৰিব, কাৰণ ভূপেন বৰাক কংগ্ৰেছৰ পৰা কি দিয়া নাই, চব দিছিলে। দিয়াৰ পিছতো যেতিয়া ইমান ডাঙৰ গাদ্দাৰী কৰিব পাৰে, গতিকে মই পুৰণা সতীৰ্থ হিচাপে অকণমান হ'লেও মোৰ দিলীপ শইকীয়াৰ লগত তেতিয়া কাম কৰিছিলোঁতো, এটা গেং অফ কংগ্ৰেছী মৰ্চাৰ ৰুম এটা তাত ৰাখিবলৈ দিছোঁ। ভাল কংগ্ৰেছীখিনি গৌৰৱ গগৈৰ লগত আছে, ধুৰন্ধৰবিলাক তেওঁলোকৰ তাত গৈছে। যেনেকৈ কংগ্ৰেছটো তৰুণ গগৈৰ দিনত কিছুমানে চেছ কৰিবলৈ চেষ্টা কৰিছিলে, সেই গোটেই গেংটো এতিয়া দিলীপ শইকীয়া অটল বিহাৰী বাজপেয়ী ভৱনত সোমাইছে। গতিকে মই কৈছোঁ নিজৰ ৰুমৰ তলাটো ভালকৈ মাৰি ল'ব, এওঁলোকে আকৌ তাত কিবা গোন্ধ পালে আপোনালোকৰ ৰুমত তলা ভাঙি পেলাই সোমাই যাব। গতিকে তেনেকুৱা মানুহ গৈছে, গতিকে সাৱধান কৰি দিছোঁ। কিন্তু ভূপেন বৰা এবছৰ আগৰ পৰাই নাছিলে একচুৱেলি তেওঁ নিজেই, গতিকে আজি ঢাকি দিছে, এইটোতো ভালেই কৰিছে ভূপেন বৰাক। মই দিলীপ শইকীয়া ডাঙৰীয়ালৈ এটা পুৰণা সতীৰ্থ হিচাপে পৰামৰ্শ দি আহিছোঁ যে বাজপেয়ী ভৱনত গেং অফ কংগ্ৰেছী বুলি কোঠা এটা ৰাখক। আপোনালোকে আমি যে কওঁ যে কেতিয়াবা গাহৰি লতেৰে চানি ধৰা দি ধৰে, এই ধুৰন্ধৰ কিছুমান মানুহে গৈ পেলাই গোটেই পুৰণি নিষ্ঠাৱান মানুহবিলাকক চানি ধৰিছে। গতিকে আপুনি আপোনাৰ ৰুমটোতো তলা ভালকৈ মাৰি থৈ যাব, কোনদিনা ভূপেন বৰাই আপোনাৰ তলা ভাঙি পেলাই আকৌ তাত সোমাই যাব, কাৰণ মুখ্যমন্ত্ৰী আসনখন নেৰে। গতিকে ভূপেন বৰাই আকৌ সেইখন চকীত বহিবৰ কাৰণে আকৌ অংক কৰিব, কাৰণ ভূপেন বৰাক কংগ্ৰেছৰ পৰা কি দিয়া নাই, চব দিছিলে। দিয়াৰ পিছতো যেতিয়া ইমান ডাঙৰ গাদ্দাৰী কৰিব পাৰে, গতিকে মই পুৰণা সতীৰ্থ হিচাপে অকণমান হ'লেও মোৰ দিলীপ শইকীয়াৰ লগত তেতিয়া কাম কৰিছিলোঁতো, এটা গেং অফ কংগ্ৰেছী মৰ্চাৰ ৰুম এটা তাত ৰাখিবলৈ দিছোঁ। ভাল কংগ্ৰেছীখিনি গৌৰৱ গগৈৰ লগত আছে, ধুৰন্ধৰবিলাক তেওঁলোকৰ তাত গৈছে। যেনেকৈ কংগ্ৰেছটো তৰুণ গগৈৰ দিনত কিছুমানে চেছ কৰিবলৈ চেষ্টা কৰিছিলে, সেই গোটেই গেংটো এতিয়া দিলীপ শইকীয়া অটল বিহাৰী বাজপেয়ী ভৱনত সোমাইছে। গতিকে মই কৈছোঁ নিজৰ ৰুমৰ তলাটো ভালকৈ মাৰি ল'ব, এওঁলোকে আকৌ তাত কিবা গোন্ধ পালে আপোনালোকৰ ৰুমত তলা ভাঙি পেলাই সোমাই যাব। গতিকে তেনেকুৱা মানুহ গৈছে, গতিকে সাৱধান কৰি দিছোঁ। কিন্তু